কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলত কেমেৰাৰ সন্মুখতে খামুনৰ কাছ চিকাৰ টুৰিষ্ট গাইড টকিব আলীৰ কেমেৰাত বন্দী হ'ল এই বিশেষ দৃশ্য ডিফলু নদীত প্ৰকাণ্ড ৱাটাৰ মনিটৰ লিজাৰ্ড বা খামানটোৰ ছবি কেমেৰাত বন্দী কৰি থকা অৱস্থাতেই খামানটোৰ চিকাৰ হ'ল এটা বৰ কাছ চিকাৰৰ পিছতে কাছটো লৈ অৰণ্যৰ মাজলৈ সোমাই যোৱাৰ দৃশ্যটো সুন্দৰকৈ বন্দী হ'ল টকিবৰ কেমেৰাত দৃশ্যটো দেখি আপ্লুত হৈ পৰিল দেখি বিদেশী পৰ্যটক ইয়া খামানটোৱে এইদৰে দেখিবলৈ পোৱা গৈছে এইটো বৰ কাছ চিকাৰ কৰি লৈ যোৱাৰ দৃশ্য আপোনালোকে টেলিভিছন স্ক্ৰীনত দেখিবলৈ পাইছে ইয়া কাজিৰঙাৰ দৃশ্য কাজিৰঙাৰ কহৰা বনাঞ্চলত এইদৰে টুৰিষ্ট গাইড টকিব আলীৰ কেমেৰাত বন্দী হৈছে এই দৃশ্যটো এটা প্ৰকাণ্ড খামানে এইদৰে এটা বৰ কাছ চিকাৰ কৰি তেওঁ সেই কাছটো লৈ খামানটো এইদৰে অৰণ্যৰ মাজলৈ লাহে লাহে ধীৰ গম্ভীৰ ৰূপত আগবঢ়াৰ দৃশ্য আমি দেখুৱাইছোঁ বিগত বছৰৰ দৰে এই বছৰ কাজিৰঙাৰ চাইটিং যথেষ্ট ভাল বিদেশী যিসকল মানে পৰিভ্ৰমী চৰাই তেওঁলোকো আহি ইতিমধ্যে কাজিৰঙাত উপস্থিত হৈছেই চৰাই চিৰিকটিৰে মানে কাজিৰঙা ভৰপূৰ তাৰ ভিতৰতে মাজে মাজে বাঘ দেখা গৈছে মাজে মাজে ভালুকো দেখা গৈছে চাইটিং যথেষ্ট ভাল কিন্তু সিদিনা মানে আপোনাৰ পুৱা প্ৰায় 9 মান বজাত মই কাজিৰঙা কহৰা বনাঞ্চলৰ ডিফলু নৈত উপস্থিত হৈছিলোগৈ তাতে পোখৰ ইমান ধুনীয়া পোখৰ এটা নৈখনত পৰিছে আৰু নৈখনত এটা মানে পানীগুই বা ৱাটাৰ মনিটৰ লিজাৰ্ড যিটো খামন বুলিও কয় সেইটো আপোনাৰ বিচৰণ কৰা দেখা পাই মই কেমেৰাটো উলিয়াই তাক ফটোশ্বুট কৰি আছোঁ তেনেতে সি হঠাতে জাপ মাৰি গৈ এটা কাছ চিকাৰ কৰে আৰু কাছটো মুখত লৈ সি হাবিৰ ফালে সোমাই যায় পৰ্যটকসকল বহুত সুখী হৈছে দুগৰাকী ফৰেনাৰ আছিলে আৰু এগৰাকী ভাৰতীয় পৰ্যটক তেওঁলোক যথেষ্ট আমোদ পাইছে তেওঁলোকে